ৰূপক অসমক বিশ্বাস কৰি ৰূপক অসমৰ ওপৰত আস্থা ৰাখি তৃতীয়বাৰৰ কাৰণে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। আৰু আপোনালোকৰ মৰম আৰু আশীৰ্বাদত আমি আকৌ এবাৰ বিধায়ক হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছো আৰু আশা ৰাখিছো যে এইবাৰো আপোনালোকে ৰূপক অসমক মৰম আৰু আশীৰ্বাদ দিব নিদিয়ে। এইকেইটা দিন যলৈকে গৈছো সকলোৱে এটা কথাই কৈছে যে আপুনি কিয় আহিছে, আপুনি আমাক দিলে, এতিয়া আমাৰ দিয়াৰ পাল আপোনাৰ। আৰু এবাৰ এনেকে দিম যদি অসমৰ ভিতৰতে এক অভিলেখ হ'ব পাৰে। হ'বনে? একেবাৰে এইবাৰ সভা সমিতি একেবাৰে কম কৰিছো। আমি যিমান পাৰিছো 2-এটা জেগাত ৰোড কৰিছো। ৰাইজে নিজে নিজে সকলোৱে সভা কৰিছে আৰু অত্যন্ত মই সুখী হৈছো। এইকেইটা দিনত প্ৰত্যেকটো আমাৰ বুথৰ সকলো কাৰ্যকৰ্তাই দলৰ কৰ্মীসকলে ঘৰে ঘৰে গৈ গৈ প্ৰচাৰ কৰিছে, সকলোৱে কৰিছে। এয়াই হৈছে আপোনালোকৰ বিজেপিৰ একোগৰাকী নিষ্ঠাবান কাৰ্যকৰ্তা। শ্ৰদ্ধা ৰাইজ, যোৱাকেইটা সময়ত আপোনালোকৰ আশীৰ্বাদ লৈ আমি সমষ্টিত কাম কৰিছিলো আৰু আজি দেখা পালে যে আমাৰ সমষ্টি নগাঁওখন এক নতুন ৰূপ পালে, এক সুন্দৰ ৰূপ পালে। যে সকলোৱে আজি গৌৰৱ কৰে আমাৰ নগাঁও আমাৰ গৌৰৱ কৰে, হয় নাই? আৰু সেইটো হৈছে একমাত্ৰ ভাৰতীয় জনতা পাৰ্টী নেতৃত্বাধীন চৰকাৰখনৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নগাঁৱৰ প্ৰতি থকা যিখিনি মৰম আশীৰ্বাদ যেতিয়াই বিচাৰিছো সকলো সময়তে আমাক তেখেতে সকলো উন্নয়ন দিছে। আপোনালোকক মই আৰু এটা কথা কওঁ, চৰকাৰ এখন যেতিয়া কাম হৈ থাকে আৰু যেতিয়া নগাঁওখনৰ প্ৰতি ৰাইজৰ প্ৰতি যেতিয়া টান থাকিব আৰু আমি বহুত কাম কৰিব পাৰোঁ। যোৱাটো সময়ত 10টা বছৰ মাননীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া তেখেতো 10 বছৰ মন্ত্ৰী হৈ আছিলে আৰু যেতিয়াই মন্ত্ৰী আছিলে, যিটো বিভাগতে আছিলে, যেতিয়াই সময় পায়, যেতিয়াই সুবিধা পায় নগাঁওখন তেখেতে অন্তৰ খুলি পেলাই আমাক দিছিলে। তাৰ কাৰণে মাননীয় মন্ত্ৰী মই ধন্যবাদ জনাইছো।